হেল্ল' এভৰিৱান, আজি হৈ গ'ল ৰমজান মাহৰ 14 নম্বৰৰ দিন, মানে 14 নম্বৰৰ ৰোজা। এইফালে ৰাতিপুৱাই মই উঠি গৈ আছোঁ ইনজেকশ্যন ল'বৰ কাৰণে। মোৰ যোনটো উইকলি ইনজেকশ্যন থাকে ন, সেইটো ল'বলৈ কাৰণে এতিয়া মই গৈ আছোঁ। আৰু গৈ পাই এতিয়া মই বেডত পৰি আছোঁ, ইনজেকশ্যন দিবলৈ আহিব মোক। আৰু ইনজেকশ্যনটো লোৱাৰ পিছত যে ইমান বিষ হয় নহয়, গোটেই দিনটো যে বিষেই হৈ থাকে। আৰু এতিয়া আকৌ ইনজেকশ্যন লৈ ঘৰলৈ বুলি উভতিছোঁ। আৰু মই আহি ঘৰ পাইছোঁ। তাৰপিছত এইফালে নানি ওলাই যাব লৈছে। নানি আজি এটা এক্সৰে আছে, আৰু এইখন এক্সৰে যে শিৱসাগৰত প্ৰথম খুলিছেহে, এইটো ডেণ্টেল এক্সৰে কৰাইছে। আৰু নহ'লে এখন ডিব্ৰুগড় বা যোৰহাটতে হয়। এইবাৰ এখন অপেনিং হোৱাই নাই। আয়ুষ্মান ডায়েগনচিছ বুলি আছে নামটো, চফি মাৰ্চি স্কুলৰ ওচৰত কেপি চাৰিআলি। তো তাত এক্সৰেটো কৰা হৈ গ'ল। তাৰপিছত আহি গ'ল নানিক লৈ বুলি আকৌ চকু দেখাবলৈ, কাৰণ ওলাই যাওঁতে মানে দেখাই লৈছে তেওঁৰ চকু অলপ প্ৰব্লেম কৰি থাকে, পাৱাৰটো কমিছে নেকি সেইকাৰণে। আৰু চকু দেখালে পাৱাৰটো অকণমান কমিছে, চশমাখন চেঞ্জ কৰিবলৈ ক'লে, মানে পাৱাৰটো। তো সেইকাৰণে চশমাখনো বনাবলৈ কাৰণে দি থৈ আহিলে। আৰু ইয়াত চোৱাটো যে ফ্ৰী হয়, ডক্টৰে ফ্ৰীকৈ চাইছে, আকৌ চশমাখনৰ পইচাই দিবলগীয়া হৈছে। এইখন অপটিক্স ৱৰ্ল্ড বুলি আছে, বাবুপতিত আছে, শিৱসাগৰ। তাৰপিছত নানিৰ কাৰণে ধুনীয়াকৈ এটা ফ্ৰেম চাই বনাবলৈ কাৰণে দিলে, কাৰণ তেওঁ ওলাই যাওঁতে গোটেইখিনি কৰি লৈছে। আৰু বৰষুণটো মানে আজি আগবেলা কম আছিলে, সেইকাৰণে অকণ সুবিধা হ'ল, নহ'লে বৰষুণৰ পৰাটো ওলোৱা সময় কৰিবলৈ পৰা নাছিলে মানুহ। তাৰপিছত আহিলে ঘৰলৈ, আহি আকৌ মোৰ অকণমান গাটো বেয়া হ'ল। নানিয়ে আকৌ আহি মোকে চাহ দিছে, আৰু মই আকৌ ভিডিঅ' নকৰিলোঁ, কিয়নো মোৰ গাটো বহুত বেছি বেয়া হৈ গ'ল সেই দিনটোত। আজিলৈ আহিছোঁ, আকৌ লগ পাম দেই, বাই।